নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমাক আমাৰ মামাহঁতৰ ঘৰত বহু দিনৰ মূৰত মাতিছে, নিমন্ত্ৰণ জনাইছে এসাঁজ লগে ভাগে খাওঁ বুলি। সেই মৰ্মে আমি আহিলোঁ মামাহঁতৰ ঘৰত। এয়া আহি দেখিলোঁ মানুহবোৰ আহি পাইছেই অলৰেডি। এয়া চাওক, এয়া আমাৰ জেঠীৰ ল'ৰা বাবা দাদা, এয়া সৰু দাদা ডাঙৰ জেঠীৰ ল'ৰা, এয়া মুনু মামীৰ ছোৱালী, আৰু এয়া সৰু মাহীৰ ডাঙৰ ল'ৰা ডাঙৰ বাবু। এয়া মামাহঁতৰ ঘৰৰ পদূলিমুখ, কাপোৰবোৰ এনেকৈ মেলি দিয়ে। পাহাৰৰ ওপৰত কাৰণে অলপমান খলা বমা, কিন্তু পৰিৱেশটো ইমান ধুনীয়া, নৈসৰ্গিক পৰিৱেশ। সেউজীয়া গছ গছনি, পাহাৰ, নীলা আকাশ, চৰাইবোৰ উৰি আছে। আৰু এয়া গুৱাহাটী মহানগৰৰ মাজত ইমান ধুনীয়া গাঁৱলীয়া পৰিৱেশ এটা পোৱাটো যথেষ্ট টান। আৰু মামা ইমান ধুনীয়াকৈ চাৰিওফালে মেনেজ কৰি ৰাখিছে। এয়া ডাঙৰ মামীয়ে খানা বনাই আছে, এয়া চিকেন বনাইছে, বাহিৰৰ জুহাল পাতিছে আৰু তাতে চিকেন বনাই আছে। পাহাৰৰ পৰা তললৈ পৰিৱেশটো এনেকুৱা, বহুত ধুনীয়া। চিকেন প্ৰায় হওঁ অৱস্থা, বহুত ধুনীয়া গোন্ধ ওলাইছে। এয়া মামাই গধূলি জুই পোৱাবৰ বাবে খৰি কাটি আছে। ইমান ঠাণ্ডা ইয়াতে। আৰু এয়া সৰু মামী, এয়া ঝাৰু মৰাত ব্যস্ত। এতিয়া আমি খানা খাম যে। আৰু এয়া সীমা, এয়া 9 কইনা হ'ব, আৰু এমাহ পিছত জানুৱাৰীত তাইৰ বিয়া, ল'ৰা ৰঙিয়াৰ। এয়া বাবুই শুই আছে। এয়া খানা অলমষ্ট হোৱাৰ পথত। আৰু এয়া দাইল, এয়া মাছ টেঙা বনাইছে মামীয়ে, আৰু এয়া মিক্স ভেজ বনাইছে। এতিয়া আমি খাবলৈ ৰেডি। আমি এতিয়া খাওঁ, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।